নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ বানপানীৰ ক্ষতিপূৰণৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তেই কিন্তু কৃষকসকলে বানপানীৰ ক্ষতিপূৰণ লাভ কৰিব পাৰিব। তো কোনবোৰ কৃষকে বানপানীৰ ক্ষতিপূৰণ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব, লগতে কোনবোৰ কৃষকে আবেদন কৰিব পাৰিব, আবেদনৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বিতংভাৱে যদি আপোনালোকে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো এইটো ভিডিঅ'ৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে কিন্তু আপোনালোকক বিস্তাৰিত জনাই দিম। তো যিসকল কৃষকে নিজৰ নামখন প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিত অন্তৰ্ভুক্ত কৰি ল'ব, সেইসকল কৃষকে কি কি ক্ষেত্ৰত নিজৰ খেতি বাতিৰ ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ লাভ কৰিব প্ৰথমে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে প্ৰথমে লিখা আছে বাধাপ্ৰাপ্ত বীজ সিঁচা, ৰোপণ কৰা, অংকুৰণ কৰাৰ আশংকা, ঘাটি বৰষুণ বা প্ৰতিকূল ঋতুভিত্তিক বতৰৰ পৰিস্থিতিৰ বাবে বীমাকৃত অঞ্চলত বীজ সিঁচাৰ বাবে যদি কৃষকসকলে অসুবিধাৰ সন্মুখীন হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনত লাভ কৰিব ক্ষতিপূৰণ। তাৰপিছত 2 নম্বৰত কোৱা হৈছে ষ্টেণ্ডিং ক্ৰপ, বীজ সিঁচাৰ পৰা চপোৱালৈকে অপ্ৰতিৰোধ্য বিপদৰ বাবে হোৱা উৎপাদনৰ লোকচান আদায় কৰিবলৈ বিস্তৃত বিপদ বীমাৰ ব্যৱস্থা কৰা হয়। অৰ্থাৎ খৰাং, খৰালি, বানপানী, ব্যাপক কীট পতংগ আৰু ৰোগৰ আক্ৰমণ, ভূমিস্খলন, প্ৰাকৃতিক কাৰণত হোৱা জুই, বিজুলী, ধুমুহা, শিলাবৃষ্টি আৰু ঘূৰ্ণী বতাহৰ ফলত যদি আপোনালোকৰ খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তে নিঃসন্দেহে কিন্তু ক্ষতিপূৰণ লাভ কৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে চপোৱাৰ পিছৰ লোকচান, শিলাবৃষ্টি, ঘূৰ্ণী বতাহ, বৰষুণ আৰু অমৌচুমী বৰষুণৰ ফলত যদি খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তেও কিন্তু লাভ কৰিব ক্ষতিপূৰণ। তাৰপিছত কোৱা হৈছে স্থানীয় দুৰ্যোগ। তো স্থানীয় দুৰ্যোগৰ ভিতৰত কোৱা হৈছে বিজুলীৰ ফলত, শিলাবৃষ্টিৰ ফলত, ভূমিস্খলন আৰু বানপানীৰ ফলত যদি আপোনালোকৰ খেতি বাতিৰ ক্ষয় ক্ষতি হয়, ইয়াতে কিন্তু স্পষ্টকৈ লিখা আছে যদি কিবা কাৰণত আপোনালোকে খেতি বাতি কৰাৰ পিছত বানপানীৰ ফলত খেতি বাতিৰ ক্ষয় ক্ষতি হয় তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ আৰ্থিক সাহায্য। তো কোনবোৰ কৃষকে এইখন আঁচনিত আবেদন কৰিব পাৰিব, আবেদনৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে কৃষকজন বীমাকৃত মাটিত খেতিয়ক বা শ্বেয়াৰ ক্ৰপাৰ হ'ব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। 2 নম্বৰত কোৱা হৈছে কৃষকৰ হাতত বৈধ আৰু প্ৰমাণিত মাটিৰ মালিকী সত্যৰ প্ৰমাণপত্ৰ থাকিব লাগিব, যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। ইয়াৰ লগতে 3 নম্বৰত কোৱা হৈছে কৃষকে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বীমা কভাৰেজৰ বাবে আবেদন কৰিব লাগিব, যিটো বীজ সিঁচাৰ 2 সপ্তাহৰ ভিতৰতেই কিন্তু কৰিব লাগিব। তো আপোনালোকে নিজৰ খেতি বাতি কৰাৰ সময়ত যদি যেতিয়া বীজ সিঁচিব, বীজ সিঁচাৰ 2 সপ্তাহৰ ভিতৰত এইখন আঁচনিত আবেদন কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তেহে লাভ কৰিব ক্ষতিপূৰণ। অন্যথা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ ক্ষতিপূৰণ কিন্তু আপোনাৰ বেংক একাউণ্টত নোসোমাব। তো 4 নম্বৰত কোৱা হৈছে একেটা শস্যৰ ক্ষতিৰ ক্ষতিপূৰণ তেওঁলোকে আন কোনো উৎসৰ পৰা লাভ কৰিব নালাগিব।
তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিৰ আৰ্থিক সাহায্য পাব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিৰ নিচিনা আৰু কোনো আঁচনিত আপোনাৰ নাম থাকিব নালাগিব। তাৰ পিছত 5 নম্বৰত কোৱা হৈছে যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকৰ এখন বৈধ বেংক একাউণ্ট থকাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো যেতিয়া খেতি-বাতি কৰাৰ পিছত আপোনাৰ খেতি-বাতিখনৰ ক্ষয়ক্ষতি হ'ব তেতিয়া কিন্তু এইখন আঁচনিৰ জৰিয়তে আপোনালোকে বেংক একাউণ্টতহে লাভ কৰিব আৰ্থিক সাহায্য। সেইকাৰণে আপোনালোকৰ বেংক একাউণ্ট থকাটো বাধ্যতামূলক। তো এতিয়া আপোনালোকক জনাইছোঁ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰাৰ বাবে কি কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰমাণপত্ৰৰ ভিতৰত কোৱা হৈছে বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড, মাটিৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেন্স যদি আছে, লগতে কৃষকৰ পাছপোৰ্ট আকাৰৰ ফটো। তো সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰ থাকিলেই কিন্তু আপুনি কৰিব পাৰিব প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন। তো যিসকল কৃষকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰা নাই সেইসকল কৃষকে যদি নতুনকৈ কৰিব বিচাৰে আবেদন তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত তেতিয়া আপোনালোকক এইখন আঁচনিত কেনেকৈ আবেদন কৰিব লাগিব সেয়া বিতংভাৱে জনাই দিম। তো আকৌ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চলাৰলৈ। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে চৰকাৰী চলাৰলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ হৈছে এক অভিলাষী সংযোজন, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ এক সুন্দৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। তাৰপিছত আৰু লিখা আছে এই পদক্ষেপে বিদ্যুতৰ খৰচ নিশ্চয়কৈ ৰাহি কৰিব আৰু সেইবাবে মানুহে উৎসাহেৰে সৌৰ পেনেল স্থাপন কৰিছে। অসমত শেহতীয়াকৈ এই আঁচনিৰ বাবে ৰাজ্যিক ৰাজসাহায্য হিচাপে 28 লাখ টকা মুকলি কৰিছে অসম চৰকাৰে। তো যিসকল মানুহে PM সূৰ্য ঘৰ আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে PM সূৰ্য ঘৰ আঁচনিত যিসকল মানুহে আবেদন কৰিছিল সেইসকল মানুহক চলাৰ প্ৰদান কৰাৰ কাৰণে 28 লাখ টকা মুকলি কৰিছে। তো আপুনি যদি PM সূৰ্য ঘৰ আঁচনিত আবেদন কৰিছিল তেন্তে আপুনিও বেংক একাউণ্টত অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিদ্যুতৰ মাচুল লৈ। তো অসম চৰকাৰে অতি শীঘ্ৰেই বিদ্যুতৰ মাচুল হ্ৰাস কৰিব বুলি CMO আসামৰ ফালৰ পৰা প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো ইয়াতে লিখা আছে অহা এপ্ৰিলৰ পূৰ্বে বিদ্যুতৰ মাচুল হ্ৰাসকৰণ, সমাগত উপ নিৰ্বাচন তথা গুৱাহাটীৰ কৃত্ৰিম বান আদি বিভিন্ন বিষয়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ বক্তব্য প্ৰদান কৰে। তো বিদ্যুতৰ মাচুল লৈ কিন্তু আহি গৈছে ভাল খবৰ। অহা এপ্ৰিলৰ পূৰ্বেই কিন্তু অসম চৰকাৰে বিদ্যুতৰ মাচুল হ্ৰাস কৰিব। তো আপোনাৰ ঘৰত যদি APDCLৰ বিদ্যুৎ সংযোগ আছে তেন্তে আপোনাৰ বাবে সুখবৰ, আপুনিও কিন্তু এতিয়াৰে পৰা দিব নালাগিব বেছিকৈ বিদ্যুতৰ বিল। অসম চৰকাৰে অতি শীঘ্ৰেই কিন্তু বিদ্যুতৰ মাচুল হ্ৰাস কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা কেতিয়া লাভ কৰিব এই বিষয়ত কিন্তু বহুত মহিলাই কিন্তু মোক প্ৰশ্ন কৰি আছে। তো এইটো ভিডিঅ'ৰ মাজত এতিয়া আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত বিস্তাৰিত জনাই দিম। তো ইয়াৰ আগতে আপোনালোকক জনাইছোঁ অসম চৰকাৰে কিন্তু নতুনকৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0। তো অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত গছপুলি ৰোপণ কৰিছিল সেইসকল মহিলাই কিন্তু ইতিমধ্যে
2024 চনত গছপুলি ৰোপণ কৰাৰ বাবে নিজৰ এপ্লিকেশ্যনখন ৰিনিউ কৰিছে। তো ৰিনিউ কৰা এপ্লিকেশ্যনৰ আত্মসহায়ক গোটৰ মহিলাসকলে অহা 15 আগষ্ট তাৰিখৰ ভিতৰতেই কিন্তু ৰোপণ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 অধীনত গছপুলি। তো গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছত আত্মসহায়ক গোটৰ বাকী যিখিনি কাম আছে সেই কামখিনি হয়তো চৰকাৰে কৰিব। ইয়াৰ লগতে অসম চৰকাৰে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ যিখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম আছিল সেই ফৰ্মখনৰ ভেৰিফিকেশ্যন কৰিছে। তো ভেৰিফিকেশ্যনৰ কাম যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ শেষ হৈছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব 10,000কৈ টকা। তো 10,000 টকাটো কিমান তাৰিখে কোনটো মাহত কেতিয়া প্ৰদান কৰিব এই বিষয়ত কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়াও কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত যিকোনো এটা দিনত যিকোনো এটা সময়ত পুটুংকৈ সোমাই যাব 10,000কৈ টকা। তো আপোনালোকে যদি 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছিল তেন্তে আৰু কেইদিনমান অপেক্ষা কৰক। তো অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 যিহেতু চলি আছে এইখন আঁচনিৰ কাম শেষ হোৱাৰ পিছতেই হয়তো আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে বেংক একাউণ্ট যোগে প্ৰদান কৰিব 10,000কৈ টকা। লগতে যিসকল মানুহে ষ্টক মাৰ্কেট সম্পৰ্কে জানিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।